ছাত্ৰীসকল যাতে উপকৃত হয় আৰু এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো আগতে পুলিচতো কৰো যে এইবাৰৰ পৰা নেগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নেগেটিভ হ'ব কিদিনাখন মই ফেসবুকত কৈছিলো তাৰ পিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে এইবাৰৰ যেটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব যে পাৰ্টিকুলাৰ এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো হাইয়েস্ট আমাৰ ক্যান্ডিডেট হয় 5 লাখ 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই কাৰণ ইউপিএ কোনোবা পৰীক্ষা 18 লাখ ক্যান্ডিডেট হয় তেওঁলোকৰ জনবসতি বহুত কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এবাৰ আমি ফিজ লোৱা নাছিলো অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাসুলৰ প্ৰয়োজন নাছিলে সেই কাৰণে নাম্বাৰটো বাঢ়িলে দ্বিতীয়তে ফাৰ্স্ট পৰীক্ষাটোত যেটো এটা মানুহে ট্ৰান্সপাৰেন্সি দেখিলে স্বচ্ছতা দেখিলে যে দুখীয়া লৰা ছোৱালীয়ে নিযুক্তি পাইছে হিউ প্ৰেৰণা যোগালে তাৰ ফলত 11 লাখ ক্যান্ডিডেট হৈ গল মই ইমান আশা কৰা নাছিলো পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব ডিসি সকলেও সেন্টাৰ কৰিব পাৰিব নোৱাৰিব তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব যি নহক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেন্ট হয় আপোনালোকক জনাই থাকিম পুলিচ শিক্ষক বা হেলথ ডিপাৰ্টমেন্টৰ প্ৰবলেম নাই প্ৰবলেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে আমি এই বিষয়ও আমি আলাপ আলোচনা আৰম্ভ কৰিছো আৰু এমাহৰ ভিতৰতে আমি অৰুণোদয় নতুন নিয়মৰ মাজেৰে সকলো মহিলাকে যাতে অৰুণোদয় দিব পাৰো তাৰ বাবেও আমি ব্যৱস্থা লোৱাৰ দিশত আগবাঢ়িছো অৰ্থাৎ যেনে কথা তেনে কাম আমি সেই দিশত আগবাঢ়িছো ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল লাখপতি বাইদৰ আঁচনি আছিল তাৰো ফৰ্ম বিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছো আৰু যিমান সোনকালে পাৰো আমি লাখপতি বাইদৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছো খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব তাৰ লগে লগে আমাৰ মাইক্ৰ ফাইনেন্স লোনৰ স্কিমত যি সকল মহিলাই 50,000 টকালৈকে লোন লৈছিল তেওঁলোককো অহা সেপ্টেম্বৰ মাহত আমি তেওঁলোকৰ লোন বেংকত ঘূৰাই দি আমি এনওসি আমি মিটিং পাতি এনওসি দিয়াৰ কাম আমি হাতত লম অৰ্থাৎ ইলেকশনৰ সময়ত মই যিমান বিলাক কথা কৈছিলো এই গুটেই বিলাক কথা আখৰে আখৰে পালন কৰাৰ বাবে আজি আমি আগবাঢ়িছো আৰু গুটেই বিলাক কাম আমি কৰিম সেই দিশত আজি আমি আগবাঢ়িছো মোদী ডাঙৰীয়া নতুনকৈ আকৌ প্ৰধানমন্ত্ৰী হল মই যিমানখিনি মই কৰিম বুলি ভাবিছিলো এতিয়া মোদী ডাঙৰীয়া যেতিয়া আৰু প্ৰধানমন্ত্ৰী হল আমি অনাগত দিনত আমি অসমৰ ৰাইজৰ উন্নতিৰ বাবে আৰু বহুত নতুন আঁচনি আনিব পাৰিম তাকো মই বিশ্বাস কৰো আপোনালোকে যি ধৰণে